নমস্কাৰ। আজি আমাৰ 7 নম্বৰ ক্লাছটো ষ্টাৰ্ট হৈছে। 7 ক্লাছ 7 নম্বৰ ক্লাছটো ষ্টাৰ্ট হৈছে। আমি ফাৰ্ষ্ট ক্লাছত আমাৰ কিটচেনৰ বিষয়ে আলোচনা কৰিলোঁ। মেইন ডোৰ এণ্ড পেয়াৰ ৰুম। আমি কিটচেন ক'ত ক'ত থাকিব লাগে গম পালোঁ। প্ৰথম কথাটো হৈছে আমাৰ কিটচেন ইষ্ট এণ্ড চাউথত হ'ব লাগে, আৰু আমি যদি ইষ্ট এণ্ড চাউথ পূব আৰু যদি আমি দক্ষিণত পাকঘৰ দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি উত্তৰ বা পশ্চিমত দিব পাৰোঁ। যিটো এটা ডাকৰ বচন আছে যে উত্তৰে চৰু, আচলতে উত্তৰে চৰু যে তেওঁ কৈছিলে এই বায়ুকোণৰ বিষয়ে কৈছিলে। এতিয়া আমি এইখিনি গম পালোঁ। ৱেষ্ট এণ্ড চাউথত কিটচেন কোনো কাৰণত এলাউ নহয়। তাৰপিছত আহি গ'ল নৰ্থ ইষ্ট। নৰ্থ ইষ্টতো এলাউ নহয় বুলিয়ে মই ক'ম। আমাৰ ঘৰটোত আমি অগ্নিকোণ আৰু বায়ুকোণত পাকঘৰ দিব পাৰিম, আৰু উত্তৰ পূব আৰু দক্ষিণ পশ্চিমত নোৱাৰোঁ। আমি এই কথাটো স্পষ্টকৈ এই ক্লাছখিনিৰ পৰা গম পালোঁ। কিন্তু আজি আপোনালোকৰ লগত মই পাকঘৰৰ বিষয়ে আলোচনা নকৰোঁ। আজি আপোনালোকৰ লগত মই উত্তৰ পূবৰ যিটো দিশ, এই উত্তৰ পূবৰ যিটো দিশ নৰ্থ ইষ্টৰ বিষয়ে অকণমান আলোচনা কৰিম। নৰ্থ ইষ্টৰ বিষয়ে আপোনালোকক জনাম যে নৰ্থ ইষ্টত WC হওক, বাথৰুম হওক, ছেপ্টিক টেংক হওক, কিটচেন পাকঘৰ হওক কিয় ৰাখিব নালাগে, সেই কথাটো আজি আপোনালোকক জনাম। তাৰ পিছতহে আমি ক'ম যে পাকঘৰ থাকিলে কি সমস্যা হ'ব পাৰে, বাথৰুম থাকিলে কি সমস্যা হ'ব পাৰে, WC থাকিলে কি সমস্যা হ'ব পাৰে। একদম প্ৰথম কথালৈ আহোঁ। আপোনালোকে আজিকালি নিশ্চয় গম পাইছে যে আমাৰ যিটো নৰ্থ ইষ্ট উত্তৰ পূব, এই দিশটোক আমি কি বুলি কওঁ? ঈশান কোণ। মোৰ অসমীয়া আখৰবোৰ খুব এটা বেছি ভাল নহয়, ক্ষমা কৰিব। ঈশান কোণ, এই দিশটোক আমি কওঁ ঈশান কোণ। আৰু এই দিশটোৰ তত্ত্বটো কি? জল। যেনেকৈ অগ্নি আছে, যেনেকৈ বায়ু আছে, যেনেকৈ পৃথিৱী আছে, ঠিক তেনেকৈ এই কোণটোক আমি কওঁ ঈশান কোণ, আৰু ইয়াৰ তত্ত্বটো হৈছে জল। আৰু ইয়াতেই বাস্তু পুৰুষৰ যিটো মূৰ, সেই মূৰটো ইয়াতেই থাকে। ঈশান কোণত বাস্তু পুৰুষৰ মূৰটো থাকে একেবাৰে দক্ষিণ পশ্চিমৰলৈকে। ইয়াত বহুখিনি তত্ত্ব সোমাই আছে, কাৰণ বাস্তু শাস্ত্ৰ হৈছে নতুনকৈ সৃষ্টি কৰা কিছুমান শাস্ত্ৰ নহয়। এয়া হৈছে ঋষিমুনিসকলে শাস্ত্ৰত আমাক দি যোৱা কিছুমান নীতি নিয়ম, যি নীতি নিয়মসমূহ আমি আমাৰ এখন ঘৰত ৰাখিব লাগে। যিখিনি নীতি নিয়মৰ দ্বাৰা আমাৰ ঘৰখনত মান সন্মান, ঐতিহ্য, সুখ শান্তি সকলো অটুট থাকে, আৰু আমাৰ আহিবলগীয়া প্ৰজন্মই যাতে এই ঘৰখনত সুখ লাভ কৰিব পাৰে। আচলতে বাস্তুৰ কথা এইখিনিয়ে। আৰু বাস্তুশাস্ত্ৰ সম্পূৰ্ণ বিজ্ঞানসন্মত। ইয়াত কোনো ধৰণৰ যাদু মন্ত্ৰ একো নাই, আৰু যি প্ৰয়োগ কৰে সেইটো তেখেতৰ ওপৰত কথা। ধৰক কিছুমানে বিষয়টো ভালদৰে শিকি নলয়, তেওঁ যদি কিবা পৰামৰ্শ দিছে, কাৰোবাৰ হোৱা নাই, তেতিয়াহ'লে সেইটো সেই ব্যক্তিজনৰহে সমস্যা, বিষয়টোৰ সমস্যা নহয়। এইটো আপোনালোকে ভুল নাভাবিব। এতিয়া আমি কিটচেন চাউথ এণ্ড ৱেষ্টত দিছিলোঁ যে ইয়াত কিটচেন থাকিলে এই সমস্যাখিনি হয়। কিন্তু মোৰ তাত এটা কমেণ্ট আহিছিলে, এগৰাকীয়ে দিছে যে এই সমস্যাখিনি সত্য। ইভেন তেওঁ মোক কল যোগেও জনাইছে যে তেওঁলোকৰ কোনোবা মানুহৰ সম্পৰ্কীয় ৱেষ্ট এণ্ড চাউথত কিটচেন আছে, আৰু ইউটেৰাছ ৰিম'ভিং কৰিছে, ল'ৰা ঘৰৰ পৰা ওলাই গৈছে, আৰু একেটা ঘৰত 2টা পাকঘৰ হৈছে। চ' এইখিনি সম্পূৰ্ণ প্ৰমাণিত।
এই ব্যৱস্থাখিনি যদি আপুনি ফ'ল' কৰিব নোৱাৰে আপোনাৰ ঘৰখনত, তেতিয়াহ'লে এই সমস্যাখিনি আপুনি দেখিবলৈ পাবই। আপোনাৰ ঘৰত যদি আপুনি পাকঘৰটো জলতত্ত্বৰ দিশত ৰাখিছে, আপুনি নিশ্চয় সমস্যা পাবই। আপুনি যদি আপোনাৰ পাকঘৰ ভাগ ৱেষ্ট এণ্ড চাউথত ৰাখিছে, তেতিয়াহ'লে আপুনি সমস্যা পাবই। প্ৰত্যেকটো বস্তুৰ কাৰণে এটা এটা দিশ ইয়াত শাস্ত্ৰই নিৰ্ণয় কৰি দিছে আৰু সেইমতে আপুনি ৰাখিব লাগিব। এতিয়া আমি নৰ্থ ইষ্টৰ কথালৈ আহোঁ, যিটো আপোনালোকে শুনে যে ঈশান কোণ। আচলতে ঈশান কোণ কি, ঈশান কোণটো কিয় দূষিত কৰিব নালাগে। ঈশান কোণ সদায় খালী ৰাখিব লাগে আৰু স্বচ্ছ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে। আপুনি ঈশান কোণত তুলসীৰ গছ দিব পাৰিব, আপুনি ঈশান কোণত শুভ বস্তু ৰাখিব পাৰিব, ঈশান কোণত আপুনি আপোনাৰ প্ৰেয়াৰ ৰুম দিব পাৰিব, ঈশান কোণত আপোনাৰ সন্তানৰ পঢ়া টেবুলখন দিব পাৰিব পূবমুখী কৰি, ঈশান কোণত আপুনি ড্ৰয়িং ৰুম দি তাত আলাপ আলোচনা কৰিব পাৰিব, ভাল কথা, এইবোৰ কাম কৰিব নিশ্চয় পাৰিব। ঈশান কোণটো হৈছে যিটো আমি উত্তৰ পূব বুলি কওঁ, এয়া হৈছে মহাদেৱৰ জেগা। ঈশানৰ অৰ্থই হৈছে ইষ্ট দেৱতা। আমাৰ যিসকল দেৱ দেৱী তেওঁলোকৰ দিশেই হৈছে ঈশান কোণ, প্ৰথম কথা। দ্বিতীয় কথা হৈছে এই কোণটো জুপিটাৰৰ জেগা, এই দিশটো বৃহস্পতি গ্ৰহৰ জেগা। আমাৰ বাউণ্ডেৰীটোত প্ৰত্যেকটো গ্ৰহৰ কাৰণে এটা এটা জেগা আছে, ঠিক তেনেকৈ ঈশান কোণটো হৈছে বৃহস্পতিৰ জেগা। য'ত মহাদেৱৰ জটাইদি গংগা বয়, তাত যদি আপুনি বাথৰুম, WC, চেপ্টিক টেংকৰ দৰে বস্তু দিয়ে, তাত কেনেকুৱা এটা আপুনি ফলাফল লাভ কৰিব আপুনি নিজেই ভাবকচোন। সেইকাৰণে ঈশান কোণত এইখিনি বস্তু কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। তাৰপিছতে আমি আহি গ'লোঁ ঈশান কোণত কিটচেন। জলত কেতিয়াবা অগ্নি হ'ব পাৰে জানো? পাকঘৰ হৈছে অগ্নি স্ত্ৰী। আপোনাৰ ঘৰৰ স্ত্ৰীগৰাকী ঈশান কোণৰ ৰুমত, যদি নৰ্থ ইষ্টৰ জলতত্ত্বৰ ৰুমত অহৰহ 8-10 ঘণ্টা খাদ্য ৰান্ধি থাকে, কেনেকৈ শুভ হ'ব? অগ্নি জলত থাকিব পাৰিব জানো? কেতিয়াওতো সম্ভৱ নহয়। সেইকাৰণে ইয়াত পাকঘৰ এলাও নহয়, ইয়াত একচেপ্ট গ্ৰহণ কৰাই নহয়। ইয়াৰ ওপৰত কি কি সমাধান কৰিব লাগে, কেনেকৈ ৰাখিব লাগিব, সেইখিনি আপোনালোকক মই পিছৰ ক্লাছত জনাম।